মহিমা বুজা টান। এতিয়া সকলো ৰাজনৈতিক দল যিকেইটা দলে এটা বিৰোধী দলত তেওঁলোকে যিটো ঐক্যমঞ্চ হিচাপে গঠন কৰিছে, এতিয়া তাত বাকী দলবিলাকে এৰি দিব নেকি যে আমাক নালাগে? গতিকে আজি ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই ক'ব পাৰে, কিন্তু পৰৱৰ্তী সময়ত আমি লক্ষ্য কৰিম যে তেওঁলোকৰ মাজত বুজাবুজিটো হ'বনে নহয়। গতিকে সেইটো সময়ে ক'ব, আজি আমি ক'ব নোৱাৰোঁ। আৰু এতিয়া 15টা দলে লগ হৈও যদি তেওঁলোকে সকলোৱে ঐক্যবদ্ধভাৱে যদি তেওঁলোকে প্ৰাৰ্থীও দিয়ে, এই যিটো পৰিৱেশ সৃষ্টি হৈছে এতিয়া গোটেই অসমতে গোটেই ভাৰতবৰ্ষত, এই পৰিৱেশটোৰ পৰা ওলাই যাব পাৰিব নেকি তেওঁলোকে? মই ভাবোঁ যে অহা নিৰ্বাচনত আমি যদিও 11:30টা মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আছে, মই কওঁ যে 12টা চিটেই কিন্তু মিত্ৰজোঁটে দখল কৰিবৰ কাৰণে সক্ষম হ'ব। তেওঁলোকে যিমানেই যি ৰণকৌশল নলওক কিয়, আগতেও কৈছোঁ, বাৰম্বাৰ কৈছোঁ, কোন 4টা য'ত আমি জয়ী হ'ব পাৰোঁ, মানে কোনকেইটা হ'ব পাৰোঁ, জয়ী হোৱাৰ য'ত সম্ভাৱনা আছে, আলোচনাৰ মাধ্যমেৰে হ'ব। কাৰণ সেইটোতো আৰু এটা যিহেতু মিত্ৰজোঁটত আছোঁ আৰু নিৰ্বাচনটো যিহেতু মিত্ৰজোঁটতেই হ'ব, গতিকে আলোচনাৰ মাধ্যমত হ'ব। এতিয়া কোনকেইটা চিট হ'ব, এতিয়া 12টা চিট আমি জয়ী হ'ম, 12টা চিট আমি দখল কৰিবৰ কাৰণে সক্ষম হ'ম। গতিকে 12টা চিটেই আমাৰ কাৰণে ভাল। এজিপিৰ চিটত আমি যিকোনো 4টা আমি ল'বৰ কাৰণে আমি চেষ্টা কৰিম। এজিপিৰ কাৰণে কম হ'ল 12টাই। আৰু এটা কথা, যদি আপোনালোকে 4খনৰ কথা কৈছে, বিচাৰিম বুলি কৈছে, কিন্তু এতিয়া অসম গণ পৰিষদৰ এগৰাকীও MP নাই। এইবাৰ আপোনালোক আশাবাদী যে সাংসদ এগৰাকী যাব। গতিকে যদিহে আপোনালোকক মিত্ৰজোঁটৰ ভিতৰত আলোচনা হ'ল আৰু আপোনালোকক হাৰিব লগা ধুবুৰী, আপুনি যিটো কৈছে টান হ'ব ধুবুৰী, তেনেকৈ ধৰণৰ এখন আসন দিলে, এটা সমষ্টি দিলে, তেতিয়া আপোনালোকৰ স্থিতি কি হ'ব? এতিয়া আমি আগতীয়াকৈ কেনেকৈ কওঁ যে ধুবুৰীটো আমাক দিব? সেইটো আলোচনাৰ মাধ্যমত হ'ব। আলোচনাৰ মাধ্যম আগতীয়াভাৱে যদি মই কথাখিনি কওঁৱেই, তেতিয়াহ'লে আলোচনাৰ প্ৰয়োজন। আসনটোতো মই আগতেও কৈছোঁ যে আমি 4টা আসন বিচাৰিম। কোনকেইটা? আমাৰ যিকেইটা আসন আমাৰ জয়ী হোৱাৰ যথেষ্ট সম্ভাৱনা আছে, যিকেইটা জয়ী হোৱা চিট, যিকেইটাত জয় হোৱাৰ সম্ভাৱনা বেছি, এইকেইটা চিটেই আমি বিচাৰিম। ডিলিমিটেশ্যনৰ পিছত বহুকেইটা চিট মই দেখিছোঁ যে ধুবুৰীটো অলপ জটিল আছে। ধুবুৰীটো হয়তো সেইটো জিকাত আমাৰ যথেষ্ট অসুবিধা আছে, কিন্তু যিটো এতিয়া ভোটৰ পেটাৰ্ণ দেখিছোঁ, আমাৰ নগাঁও চিটটো আমাৰ কাৰণে কিন্তু বেয়া নহয়। নগাঁও লোকসভাটো এইবোৰ এতিয়া নগাঁও লোকসভা চিটত মানে সংখ্যালঘু আৰু আমাৰ বৰ্ণ হিন্দুৰ যিটো কথা, সেইটোৰ ভোটৰ হেৰিটো খুব কম, মানে যিটো ৰেচিঅ'টো কিন্তু খুব কম। গতিকে ক'ব নোৱাৰি, মানে আমাৰ 14টা চিটৰ মই ভাবোঁ যে আমাৰ কৰিমগঞ্জ আৰু ধুবুৰীটো অলপ সমস্যা হ'ব পাৰে, কিন্তু নগাঁও চিটটো অৱশেষত গৈ সেই চিটটো কিন্তু মিত্ৰজোঁটে আনিব পাৰে। কাজিৰঙাটো বিচাৰক।